নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি জ্ঞানবৰ্ধক তথা আধ্যাত্মিক ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমাৰ হিন্দু ধৰ্মত এগৰাকী স্ত্ৰীৰ এজনতকৈ অধিক স্বামী থকাটো গ্ৰহণযোগ্য নহয়। তথাপিও আজিৰ পৰা লাখ লাখ বছৰ আগত, অন্য কথাত ক'বলৈ গ'লে মহাভাৰতৰ যুগত দ্ৰৌপদীয়ে ৫জন স্বামীৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। প্ৰকৃততে সেই সময়ত এনেকুৱা কি ঘটনা ঘটিছিল যাৰ বাবে দ্ৰৌপদীয়ে ৫জন পুৰুষৰ লগত বিবাহপাশত আবদ্ধ হ'বলৈ বাধ্য হৈ পৰিছিল? ৫জন স্বামীৰ লগত কেনেদৰে পত্নী ধৰ্ম পালন কৰিছিল? মহাভাৰতত বস্ত্ৰহৰণৰ পিছত দ্ৰৌপদীৰ লগত কি অসৎ কাৰ্য কৰিবলৈ চেষ্টা কৰিছিল? এই সকলোবোৰ কথা সামৰি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যদি এইবোৰ কথা আপুনি জানিবলৈ ইচ্ছুক, তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, আপুনি জানি আচৰিত হ'ব যে দ্ৰৌপদীয়ে ৫ পাণ্ডৱৰ বাহিৰেও অন্য এজন পুৰুষক মনে মনেই ভাল পাইছিল, যাৰ নাম জানিলেই চাগে আপুনি বিশ্বাসেই নকৰিব। প্ৰিয় দৰ্শক, দ্ৰৌপদীৰ প্ৰতি থকা এনে কিছুমান প্ৰশ্নই তেওঁৰ চৰিত্ৰত প্ৰশ্নবোধক চিন লগাবলৈ বাধ্য কৰে। দ্ৰৌপদীৰ সম্পৰ্কত থকা এনে কিছুমান ৰহস্যজনক কথা জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই যাওক। প্ৰিয় দৰ্শক, আপুনিও যদি শ্ৰীকৃষ্ণৰ পৰম ভক্ত, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখি ভিডিঅ'ৰ মাজলৈ সোমাই যাওক। মহাভাৰতত বৰ্ণনা থকা অনুসৰি দ্ৰৌপদীৰ জন্মৰ আগতে দ্ৰৌপদীৰ পিতৃ ৰজা দ্ৰুপদ আৰু দ্ৰোণাচাৰ্যৰ মাজত এখন অতি ভয়ংকৰ যুদ্ধ হৈছিল। যিখন যুদ্ধত গুৰু দ্ৰোণাচাৰ্যৰ হাতত দ্ৰুপদ ৰজা পৰাস্ত হৈছিল আৰু দ্ৰুপদ ৰজাৰ আধা ৰাজ্য দ্ৰোণাচাৰ্যৰ হাতলৈ গৈছিল। যুদ্ধত হাৰি দ্ৰুপদ ৰজাই দ্ৰোণাচাৰ্যৰ পৰা প্ৰতিশোধ ল'বৰ বাবে পুত্ৰ প্ৰাপ্তিৰ কাৰণে যি পুত্ৰই দ্ৰোণাচাৰ্যক হত্যা কৰিব পাৰিব, তেনে পুত্ৰ প্ৰাপ্তিৰ বাবে এক ডাঙৰ যজ্ঞৰ আহ্বান কৰিছিল। সেই যজ্ঞটিৰ পৰা এজন তেজস্বী পুত্ৰৰ লগতে এগৰাকী অনন্য সুন্দৰী কন্যাৰো আবিৰ্ভাৱ হৈছিল। কমল নয়ন আৰু অত্যন্তই সুন্দৰী সেই কন্যা আছিল কৃষ্ণবৰণীয়া। সেইবাবে তেওঁৰ নাম কৃষ্ণা ৰাখিছিল আৰু তাতেই উপস্থিত থকা সকলো ব্ৰাহ্মণে কৈছিল যে এইগৰাকী কন্যা অত্যন্তই ৰূপৱতী হোৱাৰ লগতে গুণৱতীও হয়। ৰজা দ্ৰুপদৰ কন্যা হোৱাৰ বাবেই তেওঁৰ অন্য এটা নাম দ্ৰৌপদী আছিল। সৰুৰে পৰাই গুৰু দ্ৰোণাচাৰ্যৰ বিপক্ষে পিতাকৰ মুখৰ পৰা শুনি শুনি দ্ৰৌপদীৰ মনত তেওঁৰ প্ৰতি প্ৰতিশোধৰ ভাৱ জাগি উঠিছিল। সেইবাবে তেওঁ অস্ত্ৰবিদ্যাও গ্ৰহণ কৰিছিল আৰু বহুতো অস্ত্ৰবিদ্যাত পাকৈত হৈ উঠিছিল। দ্ৰোণাচাৰ্যৰ লগত পিতাকৰ প্ৰতিশোধ ল'বৰ বাবে তেওঁ সুযোগৰ সন্ধানত আছিল। কিন্তু সেই সময়ত দ্ৰোণাচাৰ্য হস্তিনাপুৰ ৰাজ্যৰ সংৰক্ষণত আছিল। যেতিয়া দ্ৰৌপদী বিবাহৰ যোগ্য হৈ উঠিছিল, তেতিয়া দ্ৰুপদ ৰজাই স্বয়ম্বৰ ৰচনা কৰিছিল। শ্ৰীকৃষ্ণ জানিছিল যে ধৰ্ম স্থাপনৰ বাবে দ্ৰৌপদীৰ বিবাহ অৰ্জুনৰ লগত হোৱাটো বহুত জৰুৰী। সেইবাবে তেওঁ দ্ৰৌপদীৰ স্বয়ম্বৰৰ আগতেই তেওঁৰ লগত খুব ভাল বন্ধুত্ব গঢ়ি তুলিছিল। দ্ৰৌপদী শ্ৰীকৃষ্ণৰ লগত বিবাহ কৰাৰো প্ৰস্তাৱ ৰাখিছিল, কিন্তু শ্ৰীকৃষ্ণই তেওঁৰ লগত বিবাহ কৰাবৰ বাবে মান্তি নহ'ল। তেওঁ কাৰণ দৰ্শালে যে তেওঁ এনেকুৱা স্ত্ৰীৰ লগতহে বিবাহপাশত আবদ্ধ হ'ব যাৰ কোনো ৰাজনৈতিক লালসা নাথাকে, যাৰ মনত প্ৰতিশোধৰ ভাৱ নাথাকে। তেওঁ কেৱল শ্ৰীকৃষ্ণৰ লক্ষ্যত উপনীত হোৱাত সহায়হে কৰিব। দ্ৰৌপদীক সহায় কৰিবৰ বাবে শ্ৰীকৃষ্ণই কৈছিল যে তেওঁ এগৰাকী মহান স্ত্ৰী। শ্ৰীকৃষ্ণ তেওঁৰ বাবে যোগ্য নহয়। তেওঁ উপযুক্ত সময়ত যোগ্যবৰ বিচাৰি পাব বুলি শ্ৰীকৃষ্ণই দ্ৰৌপদীক আশ্বাস দিছিল। এনেতে দ্ৰৌপদীৰ স্বয়ম্বৰ আৰম্ভ হ'ল। সেই সময়ত মাতা কুন্তীৰ সৈতে ৫ পাণ্ডৱ অৰ্থাৎ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱে বনবাস খাটি আছিল। তেওঁলোকে ব্ৰাহ্মণ কুমাৰৰ বেশত অতি দুখীয়া কুমাৰৰ ঘৰত বাস কৰিছিল আৰু ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিছিল।
যিদিনা দ্ৰৌপদীৰ স্বয়ম্বৰ অনুষ্ঠিত হৈছিল সেইদিনাও পাঁচ পাণ্ডৱ ভিক্ষাৰীৰ বেশত ভিক্ষা কৰিবলৈ ওলাই আহিছিল। দ্ৰৌপদীৰ স্বয়ম্বৰৰ কথা যেতিয়া পাঁচ পাণ্ডৱৰ কাণত পৰিলে তেতিয়া অৰ্জুনে দ্ৰৌপদীৰ স্বয়ম্বৰত যাবলৈ ইচ্ছা প্ৰকট কৰিলে। অৰ্জুনৰ আগ্ৰহৰ বাবে পাঁচ পাণ্ডৱে স্বয়ম্বৰত উপস্থিত হৈছিল। দ্ৰৌপদীৰ স্বয়ম্বৰত বহু ৰাজ্যৰ ৰথী মহাৰথী ৰাজকুমাৰ উপস্থিত আছিল। তেওঁলোকক এটা চৰ্ত দিয়া হৈছিল যে ওপৰত অহনিৰখে ঘূৰি থকা মাছৰ ছবিত তলৰ পানীত তাৰ প্ৰতিবিম্ব চাই কাঁড় নিক্ষেপ কৰি মাছৰ চকু ভেদ কৰিব লাগিব। যিয়ে এই লক্ষ্য ভেদ কৰিব পাৰিব তেওঁৰ লগতহে দ্ৰৌপদীৰ বিবাহ হ'ব। অৰ্জুন শ্ৰেষ্ঠ ধনুৰ্বিদ আছিল বাবে তেওঁ এই লক্ষ্য সহজেই ভেদ কৰি দ্ৰৌপদীক পত্নীৰূপে গ্ৰহণ কৰি তেওঁক কুটীৰলৈ লৈ আহিল। দ্ৰৌপদীৰ বিবাহ কেৱল অৰ্জুনৰ লগতহে হৈছিল। তেনেহলে পাঁচ পাণ্ডৱ দ্ৰৌপদীৰ স্বামী কেনেকৈ হল? প্ৰকৃততে যেতিয়া পাঁচ পাণ্ডৱে দ্ৰৌপদীক লগত লৈ মাকৰ ওচৰলৈ আহিছিল তেতিয়া মাকে কুটীৰ ভিতৰত খাদ্য ৰান্ধি আছিল। অৰ্জুনে দুৱাৰৰ মুখতে ৰৈ উল্লাসিত মনেৰে মাকক কৈছিল, চোৱাচোন মা, আমি কি লৈ আহিছো? মাকে অৰ্জুনলৈ নচোৱাকৈ কৈছিল, যি আনিছা পাঁচোজন ভাই ককায়েকে সমানে ভগাই লোৱা। আচলতে আগতে যেতিয়া ভিক্ষা কৰি কিবা এটা মাকৰ ওচৰলৈ লৈ আহে তেতিয়া মাকে বিনা সংকোচে পাঁচোজনকে সমানে ভগাই দিছিল। কিন্তু আজি কামৰ ব্যস্ততাৰ মাজত তেওঁ কি আনিছে সেইটো নচোৱাকৈয়ে সদায়ে কোৱাৰ দৰে যি আনিছে পাঁচোজনৰ মাজত সমানে ভগাই লবলৈ কৈছিল। মাকৰ এই কথা শুনাৰ লগে লগে পাঁচোজন ভায়েকে সংকটত পৰিছিল। তেওঁলোক একেবাৰে নিস্তব্ধ হৈ পৰিছিল। তেওঁলোকৰ নিস্তব্ধতা দেখি কুন্তীয়ে যেতিয়া পিছফালে ঘূৰি দ্ৰৌপদীক দেখিছিল তেতিয়া তেওঁ আচৰিত হৈ পৰিছিল আৰু তেতিয়া নিজৰ ভুল বুজি পাইছিল। কুন্তীয়ে তেতিয়া দুখী মাতেৰে পুত্ৰহঁতক কৈছিল যে তেওঁলোকে এনেকুৱা এটা উপায় দিয়ক যি উপায়ৰ দ্বাৰা দ্ৰৌপদীৰো কোনো ক্ষতি নহয় আৰু তেওঁৰ মুখৰ পৰা ওলোৱা বাক্যও মিছা প্ৰমাণিত নহয়। যেতিয়া যুধিষ্ঠিৰে ইয়াৰ কোনো উপায় উলিয়াব নোৱাৰিলে তেতিয়া পাঁচ পাণ্ডৱে উপায় নাপাই দ্ৰৌপদীৰ লগত বিবাহপাশত আবদ্ধ হবলৈ ৰাজি হল। কিন্তু ৰজা দ্ৰুপদৰ কাণত যেতিয়া এই কথা পৰিছিল তেওঁ অশান্ত হৈ পৰিছিল। তেওঁৰ মনত বিভিন্ন প্ৰশ্নই আগুৰি ধৰিছিল। এই প্ৰশ্নৰ উত্তৰ বিচাৰি ৰজা দ্ৰুপদে মহৰ্ষি ব্যাসৰ ওচৰলৈ গৈছিল। ব্যাসদেৱে যেতিয়া তেওঁক দ্ৰৌপদীৰ পূৰ্বজন্মৰ কথা কৈছিল তেতিয়া তেওঁ শান্ত হৈ পৰিছিল। দ্ৰৌপদী প্ৰকৃততে এজনী আৰ্য কন্যা আছিল। তেওঁ ৰূপৱতী হোৱাৰ লগতে অত্যন্ত গুণৱতীও আছিল। কিন্তু পূৰ্বজন্মৰ কিছু কৰ্মৰ বাবে তেওঁৰ বিবাহ হোৱা নাছিল। সেইবাবে তেওঁ মনপুত বৰ লাভ কৰিবৰ বাবে ভগৱান শিৱক ঘোৰ তপস্যা কৰিছিল। দ্ৰৌপদীৰ তপস্যাত সন্তুষ্ট হৈ বাবা ভোলানাথে তেওঁক যি বৰ লাগে খুজিবলৈ ক'লে। দ্ৰৌপদীয়ে তেতিয়া অতি চতুৰভাৱে তেওঁৰ মনৰ আবেগ প্ৰকট কৰিছিল। তেওঁ কৈছিল যে হে প্ৰভু, মোক এনেকুৱা এজন লোক স্বামীৰূপে দিয়ক যি আটাইতকৈ বেছি ধৰ্মপৰায়ণ হয়, আটাইতকৈ বেছি শক্তিশালী হয় আৰু কোনো বিদ্যাত তেওঁতকৈ শ্ৰেষ্ঠ আৰু কোনো নাথাকে। গ্ৰহ নক্ষত্ৰৰ অনন্ত জ্ঞান থকা আৰু দেখাতো অতি সুন্দৰ হয়। মহাদেৱ সংকটত পৰিছিল। তেওঁ দ্ৰৌপদীৰ চালাকি বুজি পাইছিল। সেইবাবে তেওঁ কৈছিল যে তুমি এই জনমত নহয়, অহা জনমত এই ৫টা গুণেৰে ৫জন স্বামী পাবা। মহাদেৱৰ এই কথা শুনি দ্ৰৌপদীয়ে বহুত চিন্তিত হৈ পৰিছিল আৰু তেওঁ কৈছিল যে হে প্ৰভু, মই আপোনাৰ কৃপাত কেৱল এজনহে স্বামী পাব বিচাৰিছো, ৫জনক নহয়। তেতিয়া মহাদেৱে কৈছিল, মোৰ বৰদান কেতিয়াও বিফলে নাযায়। অহা জনমত এই ফল তুমি পাবাই। ব্যাসদেৱে এই কথাখিনি দ্ৰুপদ ৰজাক বুজাই কয় যে দ্ৰৌপদীয়ে সেইকাৰণে এই জনমত ৫জন স্বামী লাভ কৰিলে। সকলোবোৰ কথা জ্ঞাত হোৱাৰ পিছতো দ্ৰৌপদীয়ে ৫জন পাণ্ডৱৰ লগত বিবাহপাশত আবদ্ধ হবলৈ অমান্তি হৈছিল। তেওঁ এটা চৰ্ত ৰাখিছিল যে দ্ৰৌপদীৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত
পাঁচ পাণ্ডৱে কেতিয়াও অন্য স্ত্ৰীৰ সৈতে বিবাহত বহিব নোৱাৰিব। ভৱিষ্যতে কোনো এজন পাণ্ডৱে যদি অন্য স্ত্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়ও সেই স্ত্ৰীক ৰাজভৱনলৈ আনিব নোৱাৰাৰ লগতে ৰাণীৰ মৰ্যাদাও দিব নোৱাৰিব। কেৱল ৰাণীৰ মৰ্যাদাই দ্ৰৌপদীয়েহে পাব লাগিব। দ্ৰৌপদীৰ এই কথাত পাঁচ পাণ্ডৱে ৰাজি হৈছিল। তাৰ পিছত সৰ্বপ্ৰথমে যুধিষ্ঠিৰৰ লগত বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত দ্ৰৌপদীয়ে যুধিষ্ঠিৰৰ লগত পত্নী ধৰ্ম পালন কৰে। তাৰ পিছদিনা ভীমৰ লগত বিয়া হয় আৰু ভীমৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পিছতো ভীমৰ লগত পত্নী ধৰ্ম পালন কৰে। তেনেদৰে অৰ্জুন, নকুল আৰু সহদেৱৰ লগতো দ্ৰৌপদীয়ে বিবাহপাশত আবদ্ধ হয় আৰু পত্নী ধৰ্ম পালন কৰে। হয়তো আপুনি ভাবিব পাৰে যে দ্ৰৌপদীয়ে প্ৰথমে যুধিষ্ঠিৰৰ লগত বিবাহপাশত আবদ্ধ হৈ তেওঁৰ লগত পত্নী ধৰ্ম পালন কৰাৰ পিছত বাকী চাৰিজন ভায়েক ককায়েকৰ লগত পত্নী ধৰ্ম কেনেকৈ পালন কৰিব পাৰে। প্ৰিয় দৰ্শক, দ্ৰৌপদীয়ে মহৰ্ষি ব্যাসৰ পৰা এনেকুৱা এটা বৰ লাভ কৰিছিল যে তেওঁ আজীৱন কুমাৰীত্ব লাভ কৰিব। অৰ্থাৎ তেওঁ যদি কোনো পতিৰ লগত পত্নী ধৰ্ম পালন কৰে তাৰ পিছদিনা তেওঁ পুনৰ কুমাৰীত্ব লাভ কৰিব। পাঁচজন পাণ্ডৱৰ ভিতৰত কোনো এজনৰ লগত সহবাস কৰাৰ পিছত পুনৰ কুমাৰীত্ব লাভ কৰিছিল। তাৰ পিছতহে তেওঁ আন এজন পাণ্ডৱৰ লগত সহবাস কৰিছিল। যেতিয়া পাঁচজন ভাই ককায়েক দ্ৰৌপদীক লগত লৈ স্বৰ্গযাত্ৰা কৰিছিল তেতিয়া অশ পৰ্বতৰ পৰা দ খালত পৰি দ্ৰৌপদীৰ প্ৰথমেই মৃত্যু হৈছিল। তেতিয়া ভীমে যুধিষ্ঠিৰক সুধিছিল যে দ্ৰৌপদীয়েতো জীৱনত কোনো ধৰণৰ পাপ কৰা নাছিল, তেনেহলে তেওঁ কিয় আমাৰ লগত সুশৰীৰে স্বৰ্গযাত্ৰা কৰিব নোৱাৰিলে? তেতিয়া যুধিষ্ঠিৰে কৈছিল যে আমাৰ পাঁচজন ভাই ককায়েকৰ ভিতৰত দ্ৰৌপদীয়ে অৰ্জুনক বেছিকৈ ভাল পাইছিল আৰু সেই কথা তেওঁ সদায় তেওঁৰ মনত সাঁচি ৰাখিছিল। সেইবাবে তেওঁ সুশৰীৰে স্বৰ্গলৈ যাব নোৱাৰিলে। ইয়াৰ উপৰিও এনেদৰে কোৱা শুনা যায় যে দ্ৰৌপদীৰ কৰ্ণৰ প্ৰতিও প্ৰেম আছিল। মহাভাৰতত বৰ্ণিত অনুসৰি যেতিয়া 12 বছৰৰ বাবে পঞ্চপাণ্ডৱৰ লগত দ্ৰৌপদীয়ে বনবাস খাটি আছিল, 12 নম্বৰ বছৰত তেওঁলোকে জংঘলত ঘূৰি পাকি থাকোঁতে হঠাৎ এজোপা জামু গছত এথোপা জামু লাগি থকা দেখিছিল আৰু দ্ৰৌপদীয়ে লোভ সামৰিব নোৱাৰি সেই জামুথোপা ছিঙি আনিছিল। তেতিয়া হঠাৎ শ্ৰীকৃষ্ণ প্ৰকট হৈ দ্ৰৌপদীক কৈছিল যে এই জামুথোপা এজন ঋষিয়ে 12 বছৰ তপস্যা সামৰি এই জামুথোপা খোৱাৰ কথা আছিল। দ্ৰৌপদীয়ে যিহেতু এই জামুথোপা ছিঙি পেলালে, গতিকে ঋষিৰ অভিশাপত পৰিব লাগিব। তেতিয়া শ্ৰীকৃষ্ণই দ্ৰৌপদীক ঋষিৰ অভিশাপৰ পৰা বাচি থকাৰ উপায় দিছিল যে তেওঁ জীৱনত গোপনে ৰখা এটা কথা যদি সেই জামুজোপাৰ কাষলৈ গৈ কয়, তেনেহলে এই জামুথোপা পুনৰ সেই গছজোপাত লাগি ধৰিব। তেতিয়া দ্ৰৌপদীয়ে সেই জামুজোপাৰ কাষলৈ গৈ কৈছিল যে মোৰ পাঁচজন স্বামী মোৰ পঞ্চ ইন্দ্ৰিয়ৰ দৰে। তেওঁলোকে অতি জ্ঞানী হোৱাৰ পিছতো তেওঁলোকে মোৰ বাবে বহু কষ্ট ভোগ কৰিবলগীয়া হৈছে। এই কথা কোৱাৰ পিছতো জামুথোপা জামুগছত লাগি নধৰিলে। তেতিয়া শ্ৰীকৃষ্ণই দ্ৰৌপদীক কৈছিল, তুমি এতিয়াও এটা গোপন কথা তোমাৰ মনত সাঁচি ৰাখিছা। তেতিয়া দ্ৰৌপদীয়ে কৈছিল, মোৰ 5 জন স্বামী থকাৰ বাহিৰেও মই অন্য এজন পুৰুষকো ভাল পাইছিলো। সেইজন অন্য কোনো নহয়, অংগৰাজ কৰ্ণ। অৰ্থাৎ যেতিয়া তেওঁ 5 পাণ্ডৱৰ লগত বিবাহপাশত আবদ্ধ হোৱাই নাছিল। অৰ্থাৎ দ্ৰৌপদীৰ স্বয়ম্বৰৰ আগতে এবাৰ মহাৰথী কৰ্ণক দেখি তেওঁ মহাৰথী কৰ্ণৰ প্ৰেমত পৰিছিল। কিন্তু সুতপুত্ৰ হোৱাৰ বাবে তেওঁক স্বয়ম্বৰত মহাৰথী কৰ্ণক ভাগ লবলৈ দিয়া নাছিল আৰু এই কথা কোৱাৰ লগে লগে জামুথোপা গৈ জামুগছত লাগি ধৰিছিল। এই কথা শুনি পাঁচপাণ্ডৱৰ লগতে শ্ৰীকৃষ্ণইও আচৰিত হৈ পৰিছিল। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে কেনেধৰণৰ ভিডিঅ' বিচাৰে কমেণ্ট বক্সত আপোনাৰ মন্তব্য জনাব। তেতিয়াহলে আজিলৈ ইয়াতে সামৰিছো। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।